নমস্কাৰ। আজি মই যোনখন মুভিৰ কথা ক'বলৈ গৈ আছোঁ, দ্য নেম অফ দ্য মুভি ইজ ছেক্টৰ 36। দ্য মুভি ইজ এভেইলেবল অন নেটফ্লিক্স। বিক্ৰান্ত মেচি ষ্টাৰৰ মুভিখন বেছড হয় চিৰিয়েল কিলিং আৰু কেনিবেলিজিমৰ ওপৰত, মানে নৰভক্ষণ। এই কেছটো এনেকুৱা এটা কেছ আছিল যোনে ইণ্ডিয়া আৰু গোটেই ৱৰ্ল্ডখনক হিলাই দিছিল। যোনে যোনে নাজানে নিথাৰী হত্যাকাণ্ড কি হয়, ছেক্টৰ 31 নয়ডা, য'ত এখন গাঁও আছিলে। এই গাঁওখনৰ নাম হয় নিথাৰী, য'ত এক চাইডে আছিলে বহুত ইনফ্লুৱেঞ্চিয়েল মানুহৰ ঘৰ আৰু অট্টালিকা, আৰু আন চাইডে আছিলে মানুহবোৰ যোনবোৰ বহুত বেছি দুখীয়া, যোনবোৰ থাকে স্লামছ এৰিয়াত। আৰু আৰু সেই দুই চাইডত, এক চাইডত যোনবোৰ আছিলে ধনী মানুহ আৰু এক চাইডত যোনবোৰ আছিলে দুখীয়া মানুহ, তাৰে মাজেৰে এটা ড্ৰেইন গৈছিলে। এই ড্ৰেইনটোৱে ছেপাৰেট কৰিছিলে ধনী মানুহ আৰু দুখীয়া মানুহবোৰক। ছেক্টৰ 31ত এটা D5 বাংলো আছিলে, আৰু সেই D5 বাংলোটোৰ মালিক হয় মনিন্দৰ সিং পান্ধেৰ। মনিন্দৰ সিং পান্ধেৰ নিজৰ বাংলোটোত খুব কম অহা যোৱা কৰিছিলে, আৰু সেই বাংলোটোৰ টেক কেয়াৰ কৰিবলৈ সি ৰাখিছিলে এটা চাৰ্ভেণ্ট, ঠিক আছে, এটা কাম কৰা ল'ৰা। আৰু সেই কাম কৰা ল'ৰাটোৰ নাম আছিলে সুৰেন্দৰ কোহলি, আৰু সেই সুৰেন্দৰ কোহলিৰ কেৰেক্টাৰ প্লে কৰিছে বিক্ৰান্ত মাছিয়ে। 2006ত দুইটাকে পুলিচে ধৰিছিল, আৰু কাৰণটো হয় চাম অফ দ্য মষ্ট গ্ৰুচাম, স্পাইন চিলিং আৰু ডেঞ্জাৰাছ ক্ৰাইম, যোনবোৰ শুনিলে একদম গাৰ নোম শিয়ৰি উঠিব। চাইল্ড কিলিং, কেনিবেলিজম, অৰ্গেন ট্ৰেড, চাইল্ড কিডনেপিং, এনেকুৱা কেছবোৰৰ কাৰণে তাহাঁত দুটাকে ধৰা হৈছিল। মনিন্দৰ সিং পান্ধেৰৰ ঘৰৰ আগত যোনটো ড্ৰেইন আছিলে, যোনটো মই কৈছিলোঁ আগতে, সেই ড্ৰেইনটোত বহুত নৰকংকাল, স্কেলিটনছ পোৱা হৈছিল, আৰু তাৰ কাৰণে দুইটাকে পুলিচ কাষ্টাডিত লোৱা হৈছিল 2006ত। তাৰপিছত দুইটাৰে ওপৰত কেছ চলিল 17 লং ইয়াৰ্ছ। তাৰপিছত 2023ত আল্লাহাবাদ হাই কোৰ্টে এটা ফাইনেল ভাৰ্ডিক্ট দিয়ে, যোনটো মই নকওঁ, আপুনি সেইটো পঢ়িব, আৰু সেই কথাটো ফিল্মখনেও নকয় কি হয়। আৰু সেই ফাইনেল ভাৰ্ডিক্টটোৱে আপোনাৰ একদম মাথা হিলাই দিব। টকিং এবাউট দ্য ফিল্মখন বেছড হয় অন নিথাৰী কিলিংছ, কিন্তু কমপ্লিটলি মুভিখনে এডাপ্ট কৰা নাই গোটেইখিনি। সেইটো লিখি দিছে ডিছক্লেইমাৰত যে এইটো হয় ইনস্পায়াৰ্ড বাই ট্ৰু ইভেণ্টছ। চ' ইয়াতে বহুত ক্ৰিয়েটিভ লিবাৰ্টি লৈছে, ঠিক আছে। ফাৰ্ষ্ট অফ অল হ'ল নিথাৰী গাঁও, যাৰ লোকেশ্যন হয় ছেক্টৰ 31ৰ ছাইডত, য'ত বহুত বাচ্চাবোৰৰ কিলিংছ হৈছিল। সেইটো চেঞ্জ কৰি পেলাই কৰি দিছে মুভিখনত ইষ্ট দিল্লী, চাদ্ৰা। সেইটো নাজানো কিয় কৰিলে, কিন্তু লোকেশ্যনটো চেঞ্জ কৰি দিছে। আৰু এই কেছটো অৰিজিনেল যোনটো কেছ আছিলে সেইটোক হেণ্ডেল কৰিছিলে UP পুলিচে, কিন্তু ইয়াতে যিহেতু ইষ্ট দিল্লী দেখাইছে, চ' দিল্লী পুলিচে কেছটো হেণ্ডেল কৰে। আৰু নেক্সট থিংটো হ'ল এই মুভিখনত চাইল্ড ছেক্সুৱেল এবিউজো দেখুওৱা হৈছে, চাইল্ড কিলিং দেখুওৱা হৈছে, অৰ্গেন ট্ৰেডিঙৰ কথা দেখুওৱা হৈছে, চাইল্ড কিডনেপিঙৰ কথা দেখুওৱা হৈছে। কিন্তু যোনটো জুডিচিয়েল যোনটো কেছ চলিছিল, কেনেকৈ কি কেছ হৈছিল তাহাঁতক ধৰাৰ পিছত, সেইটো মানে ফ'কাছ কৰা নাই। বেচিকেলি তাহাঁতক ধৰালৈকে ফ'কাছ কৰিছে, কেনেকৈ সেই ঘটনাবোৰ ঘটিছিলে সেইখিনি ফ'কাছ কৰিছে। তাৰপিছত জুডিচিয়েল যোনখিনি কোৰ্ট কাছাৰীৰ কাম আছিল সেইখিনি দেখুওৱা নাই। ফিল্মখনে এক্সট্ৰিম ক্ৰিয়েটিভ লিবাৰ্টি লয়। মুভিখনত যেতিয়া মুভিখন ষ্টাৰ্ট হয় তাতে ডিছক্লেইমাৰত দেখাই দিয়ে যে মুভিখন এখন ট্ৰু ক্ৰাইম ডকুমেণ্টৰী নহয়, ইনস্পায়াৰ্ড বুলি কোৱা হৈছে। চ' ইয়াতে এক্সট্ৰিম ক্ৰিয়েটিভ লিবাৰ্টি লোৱা হৈছে। বহুত এনেকুৱা চিনছো এড কৰা হৈছিল যোনবোৰ ৰিয়েলত হোৱা নাছিল, জাষ্ট টু গিভ ইম'চনেল টাচ। আৰু মুভিখনত কিছুমান এনেকুৱা চিনছ আছে, গ'ৰ বুলি নকওঁ কমপ্লিটলি, কিন্তু যেনে কাটা হাত, তেজ, ঠিক আছে, মঙহ, এইবোৰ দেখুওৱা হৈছে। কমপ্লিটলি গ'ৰ নহয়, কিন্তু এইবোৰ চিনছ দেখি পেলাই ভিউৱাৰ্ছৰ বেয়া লাগিব পাৰে। আৰু এটা কথা, এই মুভিখন বহুত পেৰেণ্টছক হিট কৰিব, ঠিক আছে, কাৰণ যোনবিলাক চিনছ দেখায় বাচ্চাবোৰক লৈ পেলাই, চ' মেনি পেৰেণ্টছ মে গেট এফেক্টেড বাই দিছ চিনছ। বাচ্চাবোৰক কেনেকৈ উঠাই আনি পেলাই তাহাঁতক কেনেকৈ কাটে, সেই কাটাৰ চিনবোৰ যেতিয়া দূৰৰ পৰা দেখাব, সেইখিনি মানে একদম মানে বহুত বেয়া লাগিব পাৰে বহুত ভিউৱাৰ্ছক। যেতিয়া নিথাৰী গাঁৱৰ মানুহবোৰ যাৰ বাচ্চাবোৰ মিচিং হৈছিল, তাহাঁতে যেতিয়া পুলিচৰ ওচৰত FIR লিখাবলৈ গৈছিল, পুলিচবোৰেও কৈছিলে তহঁতে যা ইয়াৰ পৰা, ক'ৰবাত গুচি গৈছে চাগে পলাই পেলাই, আকৌ নিজে ঘৰত গুচি আহিব। তাহাঁতে মানে FIR ল'ব খোজা নাছিলে। এনেকুৱা ডিছক্ৰিমিনেশ্যন কিয় কৰিছিল? কাৰণ দে আৰ পুৱৰ পিপল। কিন্তু এইটো ট্ৰিটমেণ্ট আকৌ ধনী মানুহক দিয়া নাছিলে। কাৰোবাৰ যদি ধনী মানুহৰ বাচ্ছা এটা যদি
হেৰাইও গৈছিল, পুলিচবোৰে গৈ পেলাই একদম ধনী ঘৰৰ বাচ্চাটোহে বচাব। এইটো মানে ডিছক্ৰিমিনেশ্যন দেখুওৱা হৈছিল আৰু কোৱা হৈছিল যে পাৱাৰফুল পিপল উইল গেট এভৰিথিং আৰু পুৱাৰ পিপল উইল বি ডিপ্ৰাইভড অফ এভৰিথিং। সেইটো এটা কাৰণ হয় যাৰ কাৰণে নিথাৰী কিলিংছ বেছি আগবাঢ়িব পাৰিলে। যদি আগতে যদি পুলিচে সেই মানুহবোৰৰ যদি এফআইআৰখিনি ৰেজিষ্টাৰ কৰিলে হয়, তেতিয়া চাগে কিলিংছবোৰ বহুত আগতে ৰখাব পাৰিলে হয়। আৰু এইটো বস্তু দেখুওৱা হৈছে যে পাৱাৰফুল মানুহ, যোনবিলাক পাৱাৰফুল মানুহ, তাহাঁতে পাৱাৰ ইউটিলাইজ কৰি পেলাই কেনেকৈ বাচি যায়। চ' এই মুভিখনত ছেইম হৈছে, মনিন্দৰ সিং পান্ধেৰ সি নিজৰ পাৱাৰ ইউটিলাইজ কৰি পেলাই গোটেই দুখখিনি সুৰেন্দৰ কোহলিৰ ওপৰত জাপি দিয়ে। তো সেই ইভেণ্টছবোৰ আপুনি মুভিখনত দেখিব কেনেকৈ কি হয়। এক্টিং পাৰফৰ্মেঞ্চৰ কথা ক'বলৈ গ'লে মুভিখনত আছে বিক্ৰান্ত মাছী, দীপক ডোবৰিয়াল, আকাশ খুৰানাকে ধৰি বহুত এক্টাৰ্ছ। কিন্তু মেইন ফ'কাছত আছে বিক্ৰান্ত মাছী আৰু দীপক ডোবৰিয়াল। আৰু চবতকে আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ দিছে বিক্ৰান্ত মাছীয়ে, ওৱান অফ হিজ বেষ্ট পাৰফৰ্মেঞ্চ। তেখেতে যেনেকৈ কেৰেক্টাৰটোত সোমাই গৈছে, একদম মাইণ্ড ব্লয়িং। কি পৰ্ট্ৰেল কৰিছে সুৰেন্দৰ কোহলিৰ, ভেৰি কমেণ্ডেবল। মুভিখনত এটা ইণ্টাৰগেশ্যন চিন আছে দীপক ডোবৰিয়াল আৰু বিক্ৰান্ত মাছীৰ মাজত। সেই ইণ্টাৰগেশ্যন চিনটোত আপুনি চাব কেনেকুৱা এটা কিলাৰৰ মাইণ্ডছেট, এটা চাইকোপাথ কিলাৰৰ কেনেকুৱা এটিটিউড। এই ইণ্টাৰগেশ্যন চিনটোৱে মানে একদম গুজবাম্পছ দি দিয়ে। আপুনি একদম ঘৃণা কৰিব কেৰেক্টাৰটোক লৈ। মানুহ এটা কেনেকুৱা হ'ব পাৰে এনেকুৱা কাণ্ড কৰিবলৈ, কি চলি থাকিব পাৰে এটা মানুহৰ মাথাত এনেকুৱা কাণ্ড কৰিবলৈ। আৰু সেই ইণ্টাৰগেশ্যন চিনটোত মানে এনেকুৱাকে পৰ্ট্ৰে কৰিছে বিক্ৰান্ত মাছীয়ে, মানে কৈছোঁ ন, ওৱান অফ হিজ বেষ্ট পাৰফৰ্মেঞ্চ টিল ডেট। আৰু সেই ইণ্টাৰগেশ্যন চিনটোত কিলাৰটোৱে কয় যে সি কেনেকৈ বাচ্ছা এটাক মাৰে, মাৰা পিছত সি এনেকুৱাও কৰিছে যে মঙহবোৰ খাইছেও। আৰু এইখিনিও সি কনফেছ কৰিছে যে সি ডেড বডিৰ লগত ছেক্সুৱেল এক্টিভিটিত ইনভলভ হৈছে। চ' এনেকুৱা ইণ্টাৰগেশ্যন, এনেকুৱা চিনছ আছে ইণ্টাৰগেশ্যনটোত, আপুনি চাই আপোনাৰ কৈছোঁ নহয় গুজবাম্পছ আহি যাব। চ' দিছ ইজ দ্য পাৱাৰ অফ এক্টিং, যোনটো দেখাইছে বিক্ৰান্ত মাছীয়ে। আৰু নেক্সট হ'ল দীপক ডোবৰিয়াল, হি ইজ অলছ' ওৱান অফ দ্য ফাইনেষ্ট এক্টাৰ্ছ। তেখেতৰ পুলিচ অফিচাৰৰ পৰ্ট্ৰেলটো বহুত ধুনীয়া হৈছে, কিন্তু ইয়াতে আউটশ্বাইন কৰিছে বিক্ৰান্ত মাছীয়ে। আৰু মানে এনেকুৱা মানে এক্টিং কৰিছে, আৰু মানে কেৰেক্টাৰটো মুখত মানে হাঁহি থাকে, ঠিক আছে। সি মানে ৰিমৰ্চ ফিলে কৰা নাই যে সি এনেকুৱা এটা জঘন্য কাণ্ড কৰিছে। চ' তেনেকুৱা মানে আপুনি দেখিব मैंने भी মুভিখনত। उसका हाथ पकड़ा। দ্য ডিউৰেশ্যন অফ দ্য মুভি ইজ 2 hours 3 minutes। আৰু এই 2 hours 3 minutes এক ছেকেণ্ডো মুভিখনত ব'ৰ নালাগে। স্ক্ৰীন প্লে আৰু চিনেমেট'গ্ৰাফী এনেকুৱাকৈ লিখিছে, এনেকুৱাকৈ ডাইৰেক্ট কৰিছে, মানে ইচ এণ্ড এভৰি চিন আপুনি ফিল কৰিব, হিট কৰিব। যেতিয়া মঙহ কাটা যায়, বাচ্ছা এটাক কাটে, সেই চিনছবোৰ আপোনাৰ গাত একদম লাগি যাব, ব'ৰ নাপাব। আৰু ডাইৰেক্টৰে যিটো বস্তু দেখাব খুজিছে মুভিখনত, সেইটো মানে ৰিচ কৰিছে আমাক। আই ফিল ইট। আৰু মই এইটোও জানো আপোনালোকেও ফিল কৰিব মুভিখন চালে। এণ্ড ইউ উইল বি ছাৰপ্ৰাইজ টু ন' দিছ ইজ দ্য ডেবিউ মুভি অফ আদিত্য নিম্বলকাৰ। তেখেতে এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপত কাম কৰিছিল হাইদাৰত, কামিনেট আৰু তলৱাৰ, যোনখন এখন কণ্ট্ৰভাৰ্চিয়েল মুভি হয়, তাৰে স্ক্ৰিপ্ট লিখিছিলে তেখেতে। আৰু এজ আ ফাৰ্ষ্ট ডেবিউ মুভিখন বহুত বেছি ভাল হৈছে। ইট ইজ ৰিয়েলি এপ্ৰিচিয়েবল। মই ৰিকুৱেষ্ট কৰিম এই মুভিখন চাবলৈ সেই কেটেগৰীৰ মানুহক যোনবোৰ ইণ্টাৰেষ্টেড হয় ক্ৰাইম থ্ৰিলাৰত, মাৰ্ডাৰ মুভিছত। আৰু এই মুভিখন চাব পাৰে এজ আ পেৰেণ্ট। মুভিখনে বহুত হিট কৰিব আপোনাক। আৰু ইট ইজ নট এ ফেমিলি মুভি, ৰিমেম্বাৰ ইট। যদি ফেমিলিৰ লগত চাব খুজিছে আপুনি চাব নোৱাৰিব, কাৰণ ইয়াতে বহুত শ্লেং ৱৰ্ড ইউজ কৰে, এনেকুৱা কিছুমান টাৰ্মছ ইউজ কৰে যোনবোৰ আপুনি নৰ্মেল পেৰেণ্টছৰ লগত চাব নোৱাৰে। আৰু এইখন মুভি সেইবোৰ মানুহৰ কাৰণেও নহয় যোনবোৰে তেজ, কাটা কাটি এইবিলাক ভাল নাপায়। আদাৰৱাইজ ইট ইজ আ ভেৰি গুড মুভি। I recommend it. So thank you for watching my channel. For such videos, do like, share and subscribe to my channel. This is your Screen Spectrum of Home. Joy I Home.